সকলোকে নমস্কাৰ। ভিডিঅ'টো মই উহা আঞ্জা লৈ আৰু আপোনালোকে যদি মোৰ ভিডিঅ'টো চাই ভাল নালাগে প্লিজ নাচাব। এয়া লাই গছ আৰু লাই পাতবোৰ ইমান ধুনীয়াকৈ মানে আছে ন, কেইজোপামানহে। আৰু এইপিনে আমাৰ দেউতাই গছৰ পুলি ৰুবলৈ ধৰিছে, কিবা বোলে গছৰ পুলি ৰুই। এয়া আমাৰ শাক চিঙা হ'ল, বহুতখিনি ওলালে, এতিয়া ধুব নিম। আৰু মই এনেকৈ এপাত এপাতকৈ ধুইছোঁ, কাৰণ মানে পাতৰ পিছপিনে সৰু সৰু মানে সেউজীয়া সেউজীয়া পকা থাকে মানে, তাৰ কাৰণে মই এনেকৈ এপাত এপাতকৈ ফাৰ্ষ্টত চাই লৈছোঁ ভালকৈ, তাৰপিছত মই আৰু দুবাৰ তিনিবাৰ ভালকৈ ধুই লৈছোঁ। আৰু আপোনালোকেও চাগে এনেকৈ ধুই, আৰু ময়ো ধুলোঁ বাৰু। আৰু আপোনালোকে ন'টিছ কৰিবচোন, বহুত মানে পিছফালে বহুত সৰু সৰু বহুত পকা থাকে। আৰু মই আপোনালোকক দেখাবলৈ নাপালোঁ, ইয়াতে বহুত মায়ে বহুত বেলেগ বেলেগ শাক, কলমৌ শাক, লাফা, লাই এনেকৈ মিক্স কৰি কেনে আৰু বগৰী দি কেনে মানে বনাব দিলে ফাৰ্ষ্টত। এনেকৈ মিক্স কৰি কেনে বনালোঁ, আৰু এইপিনে লাষ্টত আমি বগৰী দি দিছোঁ। এইটো আমাৰ মানে মাৰ হেৰিত আৰু উহালাবৰি আঞ্জা বুলি কয় আৰু এইপিনে মই পানী ঢালি দিছোঁ, মা বোলে অলপমান জোল খাব, সেইটোৰ কাৰণে। বেলেগ একো নাই, তেল দি অলপ ফ্ৰাই কৰি কেনে অলপমান মানে সিজা সময়খিনিলৈকে আৰু তাৰপিছত পানী ঢালি কেনে উতলাব দিলে হ'ল। আৰু এইপিনে মাছ অলপ চাটনি কৰিলোঁ অলপমানে, আৰু এইপিনে গোটেই পানী পানী কৰি দিছোঁ মই, যিহেতু খৰিত বনাইছোঁ আজি বাহিৰতে। আৰু এইপিনে ভাত ৰেডি, আৰু এইপিনে ৰঙালাও চব্জি বনালোঁ, আৰু এইপিনে চাটনি আৰু ভাত, আৰু এইপিনে উহালাবৰি আঞ্জা, উহা আঞ্জা। কি নাই নাই খাব খুজিছে কিবা দিছা ৰিফাইন কেই চাৰ কোন